যাওঁনে গুটি কাটিবলৈ যাওঁনে সাপ খেদো ঘৰলৈ যাওঁনে গুটি কাটিবলৈ যাওঁনে সাপ খেদো ঘৰলৈ যাওঁনে গুটি কাটিবলৈ যাওঁনে সাপ খেদো আই মোৰ ভৰিখন কুটে কুটাই নাই 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 চম্পাৱতীৰ লগত দূৰ দূৰলৈ মোৰ কোনো সম্পৰ্ক নাই সৰুতে মায়ে অকল চম্পাৱতীৰ সাধু কৈছিলে অকল ইমানেই সেইটোৱে জানো তাতকৈ বেছি একো নাজানো আৰু আৰু তাই হ'ল মাইকী মই হ'লো মতা মোক যাবলৈ দে ঐ জংঘলীৰ ওচৰলৈ গৈ গুটি কান্দিবগৈ আছে ঘৰলৈ গৈ গৰু পিটন খাবলৈ আছে আমাক যাবলৈ দে ঐ এনেকৈ আৰু কিমান চাই থাকিম অকণমান পলাবলৈ চেষ্টা কৰি চাওঁ যামনো ক'লৈ ৰাস্তাই চিনি নাপাওঁ দেখোন হ'লেও চেষ্টা কৰি চাওঁ নোৱাৰিছোঁ বিয়াত টেঙৰ সাপ নাই দে যেন তেনে পলাব পাৰিলো ৰক্ষা এবাৰ এডাল গুচি গ'লে দুডাল আহে মানে কৃষ্ণ কৃষ্ণ আৰু পলাবলৈ চেষ্টা নকৰোঁ আৰু কিনো সাপ এডাল গোটেই দিনটো চাই আছে ভাগৰ লাগি গৈছেগে সাপে চাই থকা দেখা নাই দেই এনেকৈ কেতিয়াও ডাইৰেক্ট খুট মাৰি দিয়েহে দেখিছোঁ এইডালে যি দেখিছোঁ বিষ দি নেমাৰিলেও ভয় খুৱাই মাৰি পেলাব এতিয়া দিনটো পাৰ কৰি দিলে এনেকৈ চাই ইফালে এই দুটা কোনটো ক'ত পলালে মৰিলে নে জীয়াই আছে কোনো খবৰে নাই এই পগলা দুটা কোনফালে কোনটো চিটিকি ক'ত পৰিলেগে একো খবৰ নোহোৱা হৈ আছে জীয়াই আছে নে মৰিলে ভগৱানেহে জানে আৰু দেই জোকে চিঞৰটা মাৰিবলৈ ভয় লাগিছে নহয় যেনেকৈ ঠেক তুলি তকে চাই আছে ঐকেইটাই এনেকৈ কিমান সময় থাকিম আৰু মই যে ভাবি ভাবি সঁচাকৈ পগলাই হৈ যাম দেই এতিয়া ইফালে ঘৰলৈও যাব লাগে ঘৰত কি হৈছে ভগৱানে জানে আৰু ভোকো লাগিছে খাবলৈ একো এটা পোৱা নাই কিবা এটা খাবলৈ পোৱাটো দূৰৰ কথা লছ হোৱাটোৱে টান হৈ পৰিছে ঐ তহঁতৰ কেইটা একো দয়া মমতা মানৱতা নহয় সাপনতা বোলা বস্তু নাই নেকি আমাক যে এনেকৈ ধৰি থৈ দিছ সৰু ল'ৰাকেইটা দেখি অকণমানো বেয়া লগা নাই মোৰ এটা প্ৰশ্ন আছে উত্তৰটো লাগে মোক সৰুতে লগৰবোৰে কৈছিলে আস্তিক মুনি বুলি কৈ দিব লাগে হেনো সাপ দেখিলে তেতিয়া সাপ গুচি যায় বোলে এতিয়া যদি মই কৈ দিওঁ তহঁতি যাবিনে নাযাওঁ ফেট মেলি চাইহে আছ নেযাওঁ মানে হ'ব দে কলে গৈছা ৰ এতিয়া পলাইছ মোৰ আৰু এটা প্ৰশ্ন আছে মানুহবোৰে যে কয় শিলিখা গছত সাপ উঠিলে শিলগুটি মা তহঁতিনো শিলিখা গছত কেলে উঠ সেইজোপা শিলিখা গছত মাহঁতে শিলিখা খাবলৈ যাবই নিদিয়ে আমাক শিলিখাটো নাখাওঁ তহঁতি কেলে যাওঁ উত্তৰ লাগে এতিয়া উত্তৰ দিব নোৱাৰি লাজ পাই গুচি গৈছে ওচৰলৈ দম আছে যদি এতিয়া কোনে হাঁহিব লাগিছ অথনিৰ পৰা যে জংঘলখনত অকলে চিঞৰি মৰি আছো ভয়তে মৰি আছো খবৰ নাই এতিয়া খং উঠি মাথা বেয়া হৈ গৈছে মোৰ এতিয়া হাঁহি নেদেখুৱাবি ঘুচিয়াই মুখ ভাঙি দিম আইও মাক কালি এজনী কোনো খালে মই নিচে কুমলীয়ালা গাখীৰ খোৱা দাঁতকেইটা এতিয়া হৰাই নাই ভালকে লপকে বাঢ়ি আহিছোহে কোনোমতে কাৰো কোনোদিন অন্যায় কৰা নাই মই কেতিয়াও পাপটো বহুত দূৰৰ কথা মোক নেমাৰিব মোক এৰি দিয়ক মই তোক একো কৰিবলৈ অহা নাই মাত্ৰ মোৰ এটা চৰ্ত পূৰণ হ'লে মই তিনিও বন্ধুকে মুক্তি দিম মইনো আপোনাৰ কি চৰ্ত পূৰণ কৰিব পাৰিম এইটো দেহালৈ মই একোৱে নাজানো ভালকে জনাই হোৱা নাই একো কাম চামো ভালকে কৰিব পৰা হোৱাই নাই নহয় এতিয়াতো খুব হাঁহিছে তাৰপিছতে মোক দিব চাগে ভালকে চুটুকা ক'তনো কেতিয়া কি ভুল লগাইছিলো এনেকেনো সাপৰ আনি আহি মুখৰ আগত আহি দিয়েহি নে ঘৰতো কেতিয়া মই সাপ মাৰিয়ে পোৱা নাই দেউতাই দেখোন কোনোদিনে নেমাৰে মায়ে মাৰিবলৈ নিদিয়ে সাপ মইনো কি ভুল লগালো জানো মই সৰ্পমাতা মোৰ তহঁতৰ লগত কোনো আক্ষেপ নাই ইমান সময় বন্দী কৰি থোৱাৰ বাবে মই দুখিত কিন্তু মই নিৰুপায় মোৰ হাতত বেলেগ ৰাস্তা নাছিল কাৰণ মোৰ দেউতাৰ এটা প্ৰিয় বস্তু তহঁতৰ হাতত আছে আৰু সেইটো বস্তু নিবৰ বাবেহে মই এইখিনি কৰিলোঁ এতিয়া তহঁতি মোৰ হাতত সেই বস্তুটো দে মই তেতিয়াই তহঁতৰ দুই বন্ধুকে আৰু মুক্তি কৰি দিম এইটোৱে মোৰ চৰ্ত সাপৰ প্ৰিয় বস্তু আমাৰ লগত ৰাম কি কৈছে জানো তাইহে জানে আৰু দেই বুজা নাই তহঁতি আহি থাকোঁতে মাছ বাটত চালিয়া বাবাই 3 পদ বস্তু দিছিল তাৰ মাজতে মোৰ বস্তুপদ আছে এতিয়াহে মৰিলোঁ বস্তুখিনি ননৰ লগতহে আছিলে কি কৰোঁ এতিয়া তাৰ দেখোন দেখা দেখিয়ে নাই এক জানো বুজালে বুজিব এতিয়া দেৱী মা আপুনি বিশ্বাস কৰক মই একেবাৰে বিদ্যা শপত খাই কৈছোঁ বস্তুখিনি মোৰ লগত এটাও নাই নহয় চব ননৰ জেপতে সোমাই থাকিলে
থকা হ'লেনো মই আপোনাক দি নিদিওঁ নে? আপোনাৰ বস্তু কিন্তু মোক কেলে লাগিছে হয়? বৰ সাংঘাতিক বস্তু আছিল দেই। বুজি পালে নে নেপালে জানো, কলৈ বা গ'ল। এই কি চিন্তা কৰি আছ? ভেলেঙি বান মাৰিলে নেকি তোক কোনোবাই? আমি আহিলো নহয়, বল, দেখাই নাছিলি নি তই? ঐ মই বিৰাট ভয় খাইছিলো অ। তহঁতি বা ক'ত আছিলি, লগতো নাই। কেনেকুৱা ভয় লাগিছিলে বুলি ভাবিছ? একো নহয় অ অকৰাটো এইটো, এতিয়া চব ঠিক হৈ গ'ল। তয়ো বৰ সাহসী দেই, সাপৰ দেৱীৰ লগতো মুখামুখি হলি তই। বা বেলেগ আৰু দেই। এই কথাটো নোহোৱা নহয় বাৰু দেই। মই চাগে আমাৰ গাঁৱত প্ৰথম ন সাপৰ দেৱীৰ লগত মুখামুখি হোৱা। এতিয়া গাঁৱলৈ গৈ কথাটো ক'বগৈ পাৰিম আৰু। বল বল, গুটিক লৈ আনোগে সোনকালে। অলপ উঠাই দিলো, দেখিলি কেনেকে ফুলি গ'ল। তয়ো যে আৰু দেই। বল এতিয়া, দেৰি নকৰ। সৈন্যই খবৰ দিয়াত তিনিও লৰি গৈ গুটিৰ ওচৰ পালেগৈ। ওচৰলৈ গৈ দেখে গুটিৰ উশাহ ঘন ঘন হৈ আহিছে। ভালদৰে মাতেই ফুটাব পৰা নাই। হিলিলাই বৰ ভয় খালে আৰু হুহুকাই কান্দিবলৈ ধৰিলে। ইফালে খুটিও দুখে বেজাৰে একাকাৰ হৈ গুটিৰ ফালে ৰ লাগি চাই আছে। আৰু মাজে মাজে হিলিলাই গুটিৰ ওচৰৰ পৰা উঠি গৈ মাকৰ হাতে ভৰিয়ে ধৰি কিবা এটাৰ কাৰণে জোৰ কৰি থকা দেখা গ'ল। তাই খুব কাকতি মিনতি কৰি থকা দেখা গ'ল। তাই যিমানেই জোৰ নকৰক কিয় মাকক কিন্তু সৈমান কৰাবই পৰা নাই। মাকে খঙতে ইফালেহে মুখ ঘূৰাইছে। হিলিলাও কম নহয়। মাকে যিমানে অমান্য কৰি ইফালে সিফালে মুখ ঘূৰাইছে, তাইও সিমানে জোৰ কৰি টানি আজৰি দুগুণেহে ধৰিছে। এনেদৰে মাক জীয়েকৰ টনা আজোৰা বহুত সময় ধৰিয়ে চলি থাকিল। লাহে লাহে গুটিৰো অৱস্থা বহুত বেয়া হৈ গৈছে। সকলোবোৰ দেখি ৰজাৰ হঠাতে প্ৰচণ্ড খং উঠিল। আৰু হঠাতে ৰজাই এজন সৈন্যক কিবা এটা আদেশ দিলে। আৰু সৈন্যজনে এটা পুৰণি কলহ আনি ৰজাৰ হাতত দিলেহি। আৰু ৰজাই অলপো পলম নকৰি এটোপাল পানী উলিয়াই গুটিৰ মুখত দিলে। আৰু সকলোকে আচৰিত কৰি গুটি তৎক্ষণাত ভাল হৈ উঠিল। পিছতহে গম পোৱা গ'ল সেয়া আছিল জংঘলীৰ দেশৰ সঞ্জীৱনী, যিটো তেওঁলোকে সকলোকে দিবলৈ নিবিচাৰে। হিলিলাই ইমান সময় সেই কলহটো আনি দিবলৈ মাকক কাকুতি মিনতি কৰি আছিল, কিন্তু মাকে মান্তি হোৱা নাছিল। যি কি নহওক, আমাৰ গুটি বাপু অৱশেষত বেমাৰৰ পৰা সুস্থ হৈ উঠিল। সকলোবোৰ ৰজা আৰু হিলিলাৰ আশীৰ্বাদ। গুটিক তেনেদৰে হঠাতে সুস্থ হৈ উঠা দেখি খুটি ককাই বৰ আনন্দ পালে। হিলিলাইও কমটি ফূৰ্তি নকৰিলে আকৌ সেইদিনা।